এতিয়া আমি আৰু এটা আলোচনা কৰি আছো যে USTMত পাছ কৰা ল'ৰা ছোৱালীয়ে যাতে অসমৰ চাকৰি পৰীক্ষাত চাকৰি এডভাৰটাইজত যোগদান কৰিব নোৱাৰে তাৰ কাৰণ বেলেগ ষ্টেটৰ চাৰ্টিফিকেট গতিকে আমাৰ গুৱাহাটী ডিব্ৰুগড় ইউনিভাৰ্চিটি ল'ৰাবিলাকে তাৰ কাৰণে সাফাৰ কৰি আছে সেইকাৰণে তাকো মই লিগেল ডিপাৰ্টমেণ্টক এক্সাম ল'ব দিছোঁ যে USTMত পাছ কৰা ল'ৰা ছোৱালীয়ে অসমত যদি চাকৰি বিচাৰে অসমত মেডিকেল বিচাৰে ইয়াত আৰু এটা পৰীক্ষা দিব লাগিব তাৰ গোটেই মানে অকল USTM বুলি নহয় পশ্চিমবংগ কৰ্ণাটক মহাৰাষ্ট্ৰ সব বাহিৰা ইউনিভাৰ্চিটি কিন্তু USTMৰ ওপৰত মোৰ খংটো অলপ বেছি কাৰণ তেওঁলোকে পানী পেলাই আছে আমালৈকে এখন মেডিকেল কলেজ বনাই আছে এটাও পেচেণ্ট নাই তাত এখন মেডিকেল কলেজ খুলিব পেচেণ্ট থাকা বুলি নেশ্যনেল মেডিকেল কাউন্সিলৰ যোনদিন ইনস্পেকশ্যন আহিছে সিদিনাখন জোৰ কৰি পেচেণ্ট ভৰাই লৈছে এতিয়া পেচেণ্ট নাই আৰু তাতে মেডিকেল কলেজখন খোলাৰ দিনাখনে গুৱাহাটী মেডিকেল কলেজখন ধ্বংসৰ কামত লাগি যাব নহয় সকলো ক্ষেত্ৰত BA MA অসমীয়া ল'ৰা পঢ়িব নালাগে নহয় তাতে আমাৰ ইয়াতো পৰ্যাপ্ত সিট আছে তাতে কিয় পঢ়িব লাগে তাতে পইচা দি পঢ়িব ইয়াত বিনা পইচাত পঢ়িব লাগিলে গুৱাহাটী ইউনিভাৰ্চিটিত মই সিট অলপ বঢ়াই দিম গতিকে মানে USTMে আমাক যেটো চ্যালেঞ্জ দিছে হেতু মনত ৰাখক যে হিমন্ত বিশ্ব শৰ্মাক চ্যালেঞ্জ দিছে অসমৰ ৰাইজক চ্যালেঞ্জ দিছে অসমৰ ৰাইজে নিৰ্বাচিত কৰা মুখ্যমন্ত্ৰী এজনক চ্যালেঞ্জ দিছে গতিকে ময়ো যি কৰিব লাগে লাহে লাহে স্লো পয়জনত ময়ো কৰি থাকিম অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে হেহতিয়াকৈ যেটো আসলতে প্ৰসংগৰ সন্দৰ্ভত তেখেতে বক্তব্য ৰাখিছে যে USTMৰ লগত তেখেতে বহু দিনৰ পৰা ব্যক্তিগত পৰ্যায়ত যেন এটা যুদ্ধ কৰি আছে তেনেকুৱা যেন এটা কথা অনুভৱ হয় আৰু আজি তেখেতে এটা কথা উল্লেখ কৰিলে যে USTMত পঢ়িলে অসমত চাকৰি কৰিবৰ কাৰণে বেলেগকৈ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব এই কথাটো তেওঁ আজি উল্লেখ কৰিছে আমি এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছো যে যেতিয়া ফ্লাড জেহাদৰ কথা কৈছিল যেতিয়া গুৱাহাটীৰ বানপানীৰ কথা কৈছিল তেতিয়া USTM আৰু DPSৰ কথা কৈছিল আমি দেখিবলৈ পালো যে DPSৰ সত্তাধিকাৰ গৰাকীয়ে তেখেতৰ CM ফাণ্ডলৈ এটা মাননী আগবঢ়ালে আৰু সেই মাননীটো আগবঢ়াৰ পিছত DPSৰ কথা এতিয়া নোকোৱা হল এতিয়া কেৱল USTMৰ কথা কোৱা হল আমাৰ USTMৰ মালিক পক্ষৰ লগত তেওঁৰ ব্যৱসায়িক কিবা সংঘৰ্ষ আছে সংঘাত আছে তেওঁৰ পৰিয়ালে কৰিব খোজা কিবা ব্যৱসায় USTMৰ কৰ্তৃপক্ষ বা USTMৰ মালিকে কৰিছে তাত তেওঁ ক্ষুণ্ণ হৈছে বা তেওঁৰ কিবা ব্যক্তিগত অংক USTMৰ লগত মিলা নাই এই কথাবিলাক আমাৰ বিচাৰ্য বিষয় নহয় এই কথাবৰ্তাবিলাক তেখেতে নিজেই ঠিক কৰি ল'ব ব্যক্তিগতভাৱে তেখেতৰ কি পৰ্যায়ত USTMৰ মালিকৰ লগত কি হৈছে তেওঁ ফ্লাড জেহাদ কৰিছে আন কিবা কৰিছে এইবিলাক কি কাৰণে তেওঁ উত্থাপন কৰিবলগীয়া হৈছে এই কথাবৰ্তাবিলাক আমি খুচৰিবলৈ যোৱা নাই মেঘালয়ত থকা এখন বিশ্ববিদ্যালয় যিখন বিশ্ববিদ্যালয়ে নাকৰ স্বীকৃতিপ্ৰাপ্ত A গ্ৰেড থকা এখন বিশ্ববিদ্যালয় UGCৰ নিয়ম অনুসৰি তেখেতসকলে গোটেই শিক্ষা ব্যৱস্থাটো আগবঢ়াই লৈ গৈছে আৰু তাৰ কাৰণে অসমৰ প্ৰায় 6-7 হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে সেই USTMত এতিয়া অধ্যয়ন কৰি আছে বিভিন্ন বিভাগত গতিকে তেখেতে যেতিয়া কলে যে USTMৰ ব্যক্তিগত পৰ্যায়ৰ কাজিয়াখন নি যেতিয়া অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ মূৰত মাধমাৰ মাৰিবলৈ গ'ল এই বিষয়টোত কিন্তু আমাৰ আপত্তি আছে USTMত পঢ়ি থকা 90% ছাত্ৰ-ছাত্ৰী অসমীয়া খিলঞ্জীয়া ছাত্ৰ-ছাত্ৰী আৰু যেতিয়া তেওঁ ব্যক্তিগত পৰ্যায়ত কাজিয়া লাগিবলৈ গৈ এনেকুৱা ধৰণৰ অদ্ভুত মন্তব্য কৰিব অদ্ভুত নিয়ম আনিব তেতিয়া অসমৰ সেই 6-7 হাজাৰ খিলঞ্জীয়া ছাত্ৰ-ছাত্ৰী বা 6-7 হাজাৰ অসমীয়া মানুহৰ পৰিয়ালৰ মূৰত মাধমাৰ মৰাৰ নিচিনা এটা পৰিৱেশৰ সৃষ্টি হৈছে গতিকে এই বিষয়টোক আমি ধিক্কাৰ জনাইছো গৰিহণা দিছো তেখেতৰ ব্যক্তিগত যি সংঘাত আছে সেই সংঘাত ব্যক্তিগতভাৱে নাইকিয়া কৰিবৰ কাৰণে আহ্বান জনাইছো এই ব্যক্তিগত সংঘাতৰ কাৰণে অসমৰ 6-7 হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে যাতে জিয়াটো ভুগিবলগীয়া নহয় তেখেতসকলৰ ভৱিষ্যত যাতে অন্ধকাৰ নহয় এই বিষয়টো মুখ্যমন্ত্ৰীয়ে ধ্যান ৰাখক আৰু যদি হসাকৈ USTMৰ কাৰণে অসমত বানপানী হৈছে তেওঁ আগতে কোৱাৰ DPSৰ কাৰণে অসমত বানপানী হৈছে তেওঁ নেডাৰ আহ্বায়ক উত্তৰ পূৰ্বৰ ৰাজনীতিৰ এগৰাকী চাণক্য ব্যক্তি গতিকে তেওঁ মেঘালয় চৰকাৰৰ লগত অতি শীঘ্ৰে কথাবতৰা পাতি বিষয়টোৰ ফলপ্ৰসূ সমাধানৰ ব্যৱস্থা কৰক তাত পঢ়ি থকা অসমীয়া খিলঞ্জীয়া ছাত্ৰ-ছাত্ৰীৰ মূৰত মাধমাৰ হুদাবৰ কাৰণে এনেকুৱা ব্যক্তিগত সংঘাত নকৰিবৰ কাৰণে আমি মুখ্যমন্ত্ৰী গৰাকীক আহ্বান জনাইছো